ফ্ৰেণ্ডসকল ভিডিঅ'টোৰ যোগেদি কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। সো আপোনালোকে হয়তো কিছুমানে জানে যে যোৱা 3 দিন আগতে DW ভিজিট কৰা হৈছিল আৰু তাৰ পৰা ইনফৰমেশনখিনি লোৱা হৈছিল সেকেন্ড ফেজ ভেৰিফিকেশন সম্পৰ্কে আৰু নিশ্চয়কৈ আপোনালোকক মেছেজ যোগে জনাই দিয়া হৈছিল হোৱাটছআপ গ্ৰুপত। হয়তো কিছুমানে জানে কিছুমানে হয়তো নাজানে, যিকি নহওক আনহাতে যোৱাকালিও কোৱা হৈছিল যে ভেৰিফিকেশন লিষ্ট আজি প্ৰকাশ পাব। সো নিশ্চয়কৈ আপোনালোকে ভেৰিফিকেশন লিষ্টখন পাইছে। সো এইখিনিতে হয়তো কিছুমানৰ নাম ভেৰিফিকেশন লিষ্টত আহিছে আৰু কিছুমানৰ নাম হয়তো ভেৰিফিকেশন লিষ্টত আহা নাই। সো ফ্ৰেণ্ডছ, যিসকলৰ নাম আহা নাই আপোনালোকে হয়তো টেনশন ল'ব লগা নাই, যেহেতু আৰু ফেজ দিব। আপোনালোকে জানে নিশ্চয়কৈ যে এটা ফেজ অলৰেডি আগতে দিছিলে আৰু যোৱাকালি এটা ফেজ দিলে। আনহাতে আপোনালোকে নিশ্চয়কৈ অহাকালি আৰু নহলে পৰহি সো আপোনালোকে নিশ্চয়কৈ পাবই। 28 তাৰিখ দিনা আপোনালোকে নিশ্চয়কৈ থাৰ্ড ফেজ ভেৰিফিকেশন লিষ্টখন পাব। হয়তো ইয়াৰ পিছতো আৰু এটা ভেৰিফিকেশন লিষ্ট আহিব পাৰে, যেহেতু বহুত ক্যান্ডিডেটস এতিয়ালৈকে ভেৰিফিকেশন মানে হোৱা নাই। সো যোৱাকালি যেটো ভেৰিফিকেশন লিষ্ট দিছিলে আপোনালোকে নিশ্চয়কৈ জানে যে তাত প্ৰায় 1600 সামথিং মান আছিল। সো সেই সপক্ষে আপোনালোকে নিশ্চয়কৈ আৰু দুটা ভেৰিফিকেশন লিষ্ট পাবলৈ গৈ আছে। তাৰে এটা পাবলৈ গৈ আছে 28 তাৰিখ দিনা। আনহাতে আমাৰ এই 5550টা পদ যি LPUPৰ ভেৰিফিকেশন চলি আছে, ইয়াৰ নিযুক্তি অতি সোনকালে দিব বুলি আমাক DWৰ পৰা জনাইছে। আৰু এইখিনি আজি আমাৰ সুৰঞ্জনা সেনাপতি বাইদেৱে মিডিয়া যোগে প্ৰকাশ কৰিছে, আপোনালোকে নিশ্চয়কৈ চাব পাৰে। সো এটাই কথা আপোনালোকক কৈছো, যিসকলৰ নাম ভেৰিফিকেশন লিষ্টত আহা নাই এতিয়ালৈকে, সো আপোনালোকে ইমান টেনশন নলব। আৰু যি নেক্সট ভেৰিফিকেশন লিষ্ট আহিব লগা আছে, যদি আপোনালোকৰ কাট অফৰ মানে কিটো মিলি যায় নিশ্চয়কৈ আপোনালোকৰ নাম আহিব। হয়তো যিসকলৰ নাম ভেৰিফিকেশন লিষ্টত নাহিব, হয়তো তেখেতসকলৰ মাৰ্ক যথেষ্ট কম থাকিব পাৰে। আনহাতে এইখিনিতে কিন্তু এটা কথা যে কিছুমানৰ হয়তো নাম ভেৰিফিকেশন লিষ্টত নাহিলেও কিন্তু মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ এটা কি আছে পসিবিলিটি আছে। কিয়নো আপোনালোকে জানে কিছুমান ক্যান্ডিডেটস আছে যিসকলৰ কোনো ধৰণৰ প্ৰবলেম নাই সাৰ্টিফিকেটত। সো সেইসকল ক্যান্ডিডেটছৰ নাম কিন্তু ৰেন্ডমলি মানে মেৰিট লিষ্টত আহি যাব আৰু মেৰিট লিষ্টত আহাৰ পিছত হয়তো পিছত ভেৰিফিকেশন হ'ব। সো যিকি নহওক আজি আমাৰ সুৰঞ্জনা সেনাপতি বাইদেৱে নিযুক্তি সম্পৰ্কে কি কৈছে, সো এইখিনি শুনি লওক। সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ হ'ব 27 জুনৰ পৰা। LPত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট। মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট। আমাৰ যিসকল নিউজ DLED খিনি আছিলে সেইখিনিকো আমাৰ এটো ইনক্লুড কৰা হৈছে। আমাৰ 5550টা পোষ্ট আমাৰ ভেকেন্ট পোষ্ট আছে এলিমেন্টাৰী আমাৰ স্কুলত। গতিকে এইখিনি আমাৰ ডকুমেন্ট ভেৰিফিকেশন অলৰেডি আৰম্ভ হৈ গৈছিল, প্ৰথম পৰ্যায়ত হৈ গৈছিল আৰু তাৰ পিছত মহামান্য আদালতৰ নিৰ্দেশত আমি কিছু সময় আমি স্থগিত ৰাখিব লগা হ'ল আৰু তাৰ পিছত এতিয়া সেই কেছটো উকলি যোৱাৰ পাছত এতিয়া আমি সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ হ'ব। আমি অহাকালি অৰ্থাৎ আমাৰ 27 জুনৰ পৰা আমাৰ সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ কৰা হৈছে আৰু এইখিনি আমাৰ পৰ্যায়ক্ৰমে আগবাঢ়িব। তাৰমানে আমি প্ৰথম 3 দিনৰ কাৰণে আমি লিষ্ট আমাৰ ৱেবছাইটত আমাৰ পাবলিশ কৰি দিয়া হৈছে আৰু তাৰ পিছত আমাৰ 8 তাৰিখলৈকে চলিব আৰু এই পৰ্যায়ক্ৰমে আমাৰ লিষ্টখিনি পাবলিশ কৰা হ'ব আমাৰ ৱেবছাইটত। আৰু এইবাৰ আমাৰ এই সেকেন্ড ফেজ ডকুমেন্টখিনিত ডকুমেন্ট ভেৰিফিকেশনত আমাৰ যিসকল নিউজ DLED খিনি আছিলে সেইখিনিকো আমাৰ এটো ইনক্লুড কৰা হৈছে। আমাৰ টোটেল পদ ইয়াতে আছে LPত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট। গতিকে দুইটাই মুঠ মিলাই পেলাই মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট। তেওঁলোকৰ যিখিনি এডুকেশ্যনেল সাৰ্টিফিকেটস আছে, তেওঁলোকৰ কোৱালিফিকেশনছ খিনি আছে, তেওঁলোকৰ টেট সাৰ্টিফিকেট, DLED সাৰ্টিফিকেট আৰু পঢ়া শুনা কৰা এডুকেশ্যনেল কোৱালিফিকেশনছ খিনি সেইখিনি তেওঁলোকে অৰিজিনেল আনিব লাগিব। যিখিনি লাগে ডকুমেন্টছ খিনি আমি নোটিছ আকাৰে আমাৰ ৱেবছাইটত পাবলিশ কৰা হৈছে। গতিকে সেইখিনি ভালকৈ চালে তেওঁলোকে গম পাব
আৰু গোটেইখিনিৰ কপি তেওঁলোকে একোটা জেৰক্স কপি লৈ আহিব লাগিব সেইখিনি শীঘ্ৰে আমি লিষ্টখিনি আমি পাব্লিছ কৰিম বুলি আমি ইতিমধ্যে নটিছতো দিছোঁ গতিকে হয়তোবা কাইলৈ পৰহিলৰ ভিতৰত আমি বাকী ফেজৰ যিখিনি লিষ্ট আছে আমি সেইখিনি আমি পাব্লিছ কৰিম আৰু তেনেকৈ প্ৰাৰ্থীসকলে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যনৰ কাৰণে আহিব পাৰিব